অসমৰ চাদত সৌৰশক্তিৰ সম্ভাৱনা বিষয়ত অংশীদাৰীসকলৰ বৈঠক আৰু আই ফৰেষ্টৰ উদ্যোগত হোটেল ভিভান্তাত অনুষ্ঠিত কৰা হয় এই বৈঠক আৰু বৈঠকত অংশগ্ৰহণ কৰে এপিডিচিএল AEEMS আৰু আই ফৰেষ্টৰ লগতে বহুকেইটা প্ৰতিষ্ঠানে আৰু আই ফৰেষ্টৰ দ্বাৰা চাদ সৌৰশক্তি উন্নয়নক লৈ প্ৰকাশ কৰা প্ৰতিবেদনত স্পষ্ট হৈছে সম্ভাৱনাৰ বাৰ্তা। অসমত সৌৰচাদৰ জৰিয়তে প্ৰায় 13,428 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা সম্ভাৱনা আছে। গুৱাহাটীতে কেৱল 625ৰ পৰা 984 মেগাৱাট সৌৰশক্তি উৎপাদনৰ ক্ষমতা আছে আৰু আই ফৰেষ্টৰ মতে অসমত সৌৰচাদৰ ব্যৱস্থা বেছি পৰিমাণে বঢ়াব পৰা সম্ভাৱনা আছে। আৰু বৈঠকত উপস্থিত থাকি চাদ সৌৰশক্তিৰ ওপৰত বক্তব্য আগবঢ়াই IFS হিৰদিছ মিশ্ৰ, এপিডিচিএলৰ বৈশালী তালুকদাৰ, এপিডিচিএলৰ প্ৰাক্তন MD বিভু ভূঞাৰ লগতে বহুকেইগৰাকী ব্যক্তিয়ে। অসমে আপোনাৰ 20,000 ইনষ্টলেশ্যন কৰিছে ৰুফটপ ছ'লাৰ আৰু আমি ক'ব বিচাৰিম যে ইয়াতে আপোনাৰ অল ইণ্ডিয়া বেচিছত যদি আমি ৰেংকিংটো চাওঁ, আউট অফ 36 ষ্টেট আৰু ইউনিয়ন টেৰিটৰী অসম এতিয়া আপোনাৰ 11 নম্বৰ পজিশ্যনত আছে ইন টাৰ্মছ অফ আপোনাৰ ৰুফটপ ছ'লাৰ ইনষ্টলেশ্যন আণ্ডাৰ দ্য PM সূৰ্যঘৰ স্কিম। চ' ইয়াত আমি যিখিনি সহযোগিতা পাৰোঁ আমি আগবঢ়াই গৈছোঁ ৰাইজক, যেনেকৈ ধৰক নেট মিটাৰিং বিলিংটো আমি আনিছোঁ। তো নেট মিটাৰিং হোৱাৰ কাৰণে কনজিউমাৰে যদি আপোনাৰ যিখিনি তেওঁলোকে ছ'লাৰৰ পৰা কনজামশ্যন কৰিলে তাৰ উপৰি তেওঁলোকৰ যিখিনি আপোনাৰ এক্সেছ এনাৰ্জি থাকি যাব, তেওঁলোকে সেইখিনি গ্ৰিডত যদি এক্সপোৰ্ট কৰি দিয়ে তাৰে এডজাষ্টমেণ্টটো তেওঁলোকে বিলত ইমিডিয়েট পাই যায়। সো इम्पॉर्टेंस की बात करें तो लोगों की तरफ से इंटरेस्ट बहुत ज़्यादा रहा है रूफटॉप की तरफ, क्योंकि जो PM सूर्यघर में जो एप्लीकेशंस आए, अगर उसका स्टेट वाइज एनालिसिस देखो तो आसाम का 4th हाईएस्ट नंबर ऑफ एप्लीकेशंस इंडिया में आसाम से आए हैं, विच मीन्स दैट पीपल हैव इंटरेस्ट इन डूइंग दिस। और अभी जो स्टेट सब्सिडी मिल रही है वो भी फर्स्ट कम फर्स्ट सर्व बेसिस पे दी जा रही है, तो वो भी दैट हैज़ ऑल्सो क्रिएटेड अ लॉट ऑफ इंटरेस्ट एंड सॉर्ट ऑफ पीपल आर कमिंग फॉरवर्ड टू अप्लाई फॉर इट।